আপোনালোক সকলোলৈকে নমস্কাৰ জনাই মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে বাৰু কঁঠাল পাতৰ এই পিঠাবিধ খাই পাইছেনে? আজি মই কঁঠাল পাতৰ সেই পিঠাবিধ বনাম বুলি ভাবিছোঁ। যিবিধ পিঠা নেকি খাবলৈ খুব ধুনীয়া লাগে। আজি মই তাকে বনাবলৈ লৈছোঁ। আৰু এয়া চাওকচোন, খুটিৰ আকৃতিত মই গোটেই কঁঠাল পাতখিনি এনেকৈ কোলাং এডালে খুচি খুচি বনাই লৈছোঁ। আৰু এই পিঠাবিধৰ নাম হৈছে চুপহি পিঠা বুলি কওঁ আমি। আজি তাকে বনাম বুলি লৈছোঁ আৰু আপোনালোককো অকণমান দেখাইছোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এয়া চাওকচোন, খুব ধুনীয়াকৈ বনাই লৈছোঁ। আকৌ এইফালে মই এবাটি দৈৰ সৈতে মই চুজি এবাটি আৰু দৈ এবাটি সম পৰিমাণত মিলাই লৈছোঁ। আৰু এইখিনি আচলতে এই পিঠাবিধ পিঠাৰে সৈতে বনালে বেছি ভাল লাগে খাবলৈ, কিন্তু মই আজি মনতে ভাবিছোঁ আজি চুজিৰে সৈতে বনাই চাম। চুজিৰে সৈতে বনাই খাই চাম বুলি ভাবিছোঁ কেনেকুৱা হয়। আৰু চুজি আৰু দৈখিনি মই 15 মিনিটমানৰ সময়ৰ কাৰণে মই ধুনীয়াকৈ এনেকৈ মিশ্ৰণ কৰি ঢাকি ৰাখি দিছিলোঁ। এতিয়া ইয়াতে মই অকণমান চেনি দি লৈছোঁ আৰু অকণমান সময় লৰাই লৈ ইয়াতে অকণমান মই বেলেঞ্চটো ৰাখিবৰ বাবে অকণমান নিমখ দি দিছোঁ। এতিয়া এইখিনিও খুব ভালকৈ মই মিশ্ৰণ কৰি ল'ম। এয়া চাওকচোন, চুজিখিনি 10-15 মিনিট সময় যে মই ঢাকি থৈছিলোঁ, তেতিয়া সেইখিনি সময়তে খুব ধুনীয়াকৈ চুজিখিনি ফুলি যায়। এয়া এতিয়া অকণমান মই পানীৰে সৈতে এইখিনি ধুনীয়াকৈ মিশ্ৰণ কৰি ল'ম। আৰু মই চেনি আৰু অকণমান দি দিছিলোঁ পিছত। এতিয়া চাওকচোন কিমান ধুনীয়াকৈ ঘোলখিনি প্ৰস্তুত হৈ গৈছে। ইয়াতে অকণমান মই ঘি দি লৈছোঁ, তেতিয়া খাবলৈ সোৱাদটো খুব ধুনীয়া হয়। সেইটো কাৰণে এতিয়া আৰু এইখিনি খুব ধুনীয়াকৈ মিশ্ৰণ কৰি লৈছোঁ। এতিয়া এয়া চাওকচোন, ইমান ধুনীয়া এখন মৰম লগা চালনীত মই লৈ লৈছোঁ। ইয়াতে এই চুজি আৰু দৈ মিশ্ৰণখিনি অকণমান ভৰাই দিছোঁ। বেছি ফিটকৈ ভৰালে মানে ফুলি উঠিবলৈ সময়ত মানে বাগৰি পৰি যাব, সেইটো কাৰণে অকণমান কমকৈ ভৰাইছোঁ। আৰু এই হোলাংডাল যে উলিয়াই থৈছিলোঁ, কি কাৰণে জানে দে? এই হোলাংডাল উলিয়াই থোৱাৰ বাবে এটাই সুবিধা হৈছে, চালনীখনৰ ফুটাকেইটাত ধুনীয়াকৈ হোলাংডালে হৈছে চুপিকেইটা খুব ধুনীয়াকৈ ইয়াত থিয় হৈ আছে। চাওকচোন, এতিয়া এনেকৈ কৰিয়ে গোটেইখিনি মই বনাই ল'ম। এতিয়া এই পিঠাখিনি ধুনীয়াকৈ সজাই চালনীখন মই ভাপত বহাই দিম। আৰু আপোনালোকক মই কি দেখাম, ভাপত বহোৱাটো আপোনালোকে জানেই। এয়া ধুনীয়াকৈ ভাপত বহাই নমাই ল'ম। তাৰপাছত এয়া লাল চাহ আৰু চুপহি পিঠা চুজিৰে বনোৱা। চেনি লগাই লৈছোঁ। চেনি কমকৈ দিয়া আছিলে, সেইকাৰণে অকণমান চেনি লগাই দিছোঁ। ইভাগেও খাবলৈ খুব ভাল লাগে, চেনি লগালে আৰু ভাল লাগে। খাবলৈ খুব ধুনীয়া হয়। দৈৰ অকণমান টেঙা টেঙা ভাৱটো থাকে, খাবলৈ খুব ধুনীয়া লাগে। লাল চাহ অকণ খাই লৈছোঁ। সন্ধিয়া সময়ৰ এই চাহকাপ ক'বই নালাগে, খুব ভাল লাগে খাবলৈ। কঁঠাল পাতখিলাৰ লগত এই যিডাল লাঠি দেখিছে আপোনালোকে, সেই লাঠিডাল খুচি থোৱা আছিলে। আৰু এইটোৱে সুবিধা যে পাতখিলা আঁতৰাই দিয়াৰ লগে লগে ইয়াত এনেকৈ খুচি খাব পাৰি, হাতে চুবলৈ দৰকাৰ নাই। আজিলৈ আহিছোঁ, বাই।